এক শোকাবহ ঘটনা। দেও আৰু ভতিজাকৰ আক্ৰমণত নিহত এগৰাকী মহিলা। ভূমিকেন্দ্ৰিক বিবাদৰ বাবে মহিলাগৰাকীক আক্ৰমণৰ অভিযোগ। ৰঙিয়া সমীপৰ তুলবাৰীত সংঘটিত হৈছে এই হৃদয় বিদাৰৰ ঘটনাটি। নিজ ভূমি বন্ধকত থৈ কাল হ'ল এগৰাকী মহিলাৰ। নিজ দেওৰ আৰু ভতিজাকৰ আক্ৰমণত আনোৱাৰ বেগম নামৰ এগৰাকী মহিলা নিহত হোৱাৰ অভিযোগ। ঘটনা অনুসৰি কিছুদিন পূৰ্বে নিজ দেওৰ জামাল আলীৰ ওচৰতে কিছু ভূমি বন্ধকত থৈছিল আনোৱাৰ বেগম নামৰ মহিলাগৰাকীৰ পৰিয়ালে। সেই ভূমি জামাল আলীয়ে অন্য এজন লোকৰ ওচৰত বন্ধকত থবলৈ লোৱাত বাধা প্ৰদান কৰিছিল মহিলাগৰাকীৰ পৰিয়ালে। বাধা প্ৰদান কৰিবলৈ গৈ মৃত্যুক সাৱটিলে আনোৱাৰ বেগম নামৰ মহিলাগৰাকীয়ে। লো আৰু প্লাষ্টিকৰ চকীৰে আক্ৰমণ কৰি মহিলাগৰাকীক হত্যা কৰালে বুলি অভিযোগ স্থানীয় ৰাইজৰ। ইতিমধ্যে ভুক্তভোগী পৰিয়ালৰ লোকে অভিযুক্ত জামাল আলী আৰু নজৰুল আলীৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ কৰিছে। অভিযুক্ত দুয়োগৰাকীৰ উচিত শাস্তিৰ দাবী জনাইছে এতিয়া স্থানীয় ৰাইজে। ঘটনাটো ভোগৰ পাৰ হৈছে মঙলবাৰে 11টামান বজাত মোৰ ভিনদেউ ফোন কৰিছে। তুলসীবাৰী খবৰ 11টামান বজাত ভিনদেউ ফোন কৰিছে যে তাড়াতাড়ি আহ, তোৰ বাইদেউ নাই, বাইদেউ একদম চিৰিয়াছ। মই সুধিলোঁ কি হ'ল, কয় তই তাড়াতাড়ি আহ, গাড়ী এটা লৈ আহ। মই গাড়ী এটা লৈ কেনে আহিলোঁ। পলেষ্টাৰক সিহঁতে ই ৰিক্সা দি লৈ যাই আছিল। পলেষ্টাৰৰ পৰাই লৈ কেনে ফাৰ্ষ্টত পল' ক্লিনিকত লৈ গ'লোঁ। নিয়াৰ পিছত গম পালোঁ যে ভিনদেউৰ ভায়েকে আৰু তাৰ ল'ৰাটো আহি কেনে ঘৰত আহি কেনে আমাৰ বাইদেউক মাৰিছে। তাৰ পৰাই পল' ক্লিনিকত ৰখা নাই, ষষ্ঠী হস্পিটেলত লৈ গ'লোঁ। যোৱাকালি এটা পাছত বাইদেউটো ডেথ হ'ল। কাজিয়াটো ইহঁতৰ কিবা ঘৰৰে সিহঁতৰ মাটি ৰাখিছিলে, সিহঁতৰ মাটিটো সিহঁতক পইচা নিদিয়াকৈ আৰু বেলেগ জেগাত সিহঁতে বন্ধা দিছে। পইচাটো এতিয়ালৈকে দেৱাই নাই। এই মানুহটো আগৰ পিছে সিহঁতৰ পৰা বহুত অত্যাচাৰ কৰি থাকে আমাৰ ভিনদেউক বাইদেউক। আগৰ জামাল আলী আৰু নাজমুল আলী। নাজমুল আলীৰ ল'ৰাটো কালি নিচা দিচা কৰি কেনে সেইদিনা আহি কেনে এনেকৈ দুয়ে বাইপাক পোতাকে সিহঁতৰ ঘৰত অত্যাচাৰ কৰি মাৰধৰ কৰিলে। বাইদেউকো মাৰিলে, চিৰিয়াছ ইঞ্জুৰি হ'ল। ইয়াতে হস্পিটেল নিয়াৰ পিছত আৰু যোৱাকালি ডেথ কৰিলে। সেই মানুহটো আগৰ পৰাই নাই গুণ্ডাগিৰিটো আছে, ইয়াৰ মাজতে পিষ্টল ধৰাত পৰিছে। আৰ্মি তাতে ৰিপৰ্টো আছে, আমাৰ তাতেও আছে, ৰিপৰ্টটো লৈ দিব পাৰিম। ঘৰৰ কিবা মাটিৰ প্ৰব্লেম আছিল, হেৰি আমি মাটি বন্ধক ৰাখিছোঁ তাৰ পৰাই। পিছত তাৰ মাটিৰ পইচাটো লৈ কেনে এতিয়া বেলেগৰ ঘৰত বন্ধক দি দিছে। এতিয়া মই পইচা ক'ত গৈছোঁ, তো মোক কৈছে মোৰ আব্বাক ধৰি কেনে মাৰিব। জামালৰ ল'ৰাই কৈছিল। পিছত মই ঘৰত আহি কেনে এইটো কথা কোৱা নাই, বেলেগক কৈছোঁ। সেইটো মানুহ পিছত আজি 5 মাহ হ'ল, 5 মাহৰ পিছত সিহঁতৰ ঘৰত যাই কেনে ক'লাক এনে কথা হৈছিল। এতিয়া জামালৰ ল'ৰাৰ জামাল আহি কেনে মোক আৰু মোৰ আম্মাক মাৰিব আহিছিল। পিছত আম্মাই মোক বচাব আহি কাৰণে এতিয়া আম্মাটো মৰি গ'ল। বাঁহ দি মাৰিছিল আৰু চেয়াৰে দি। কোনে মাৰিছে? জামালৰ ল'ৰাই দুয়োটা মিলি। স্বস্তিকত দিয়া গৈছে। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365।